AI জগতত অসমীয়া ভাষাৰ নৱতম সংযোজন নৃগোষ্ঠীয় ভাষাটো উপলব্ধ হ'ব AIত নতুন সংস্কৰণত হ্ৰাস ছাবস্ক্ৰিপশ্যনৰ মূল্য উপজামাটিৰ ভাষাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে প্ৰস্তুত কৰা আখৰ AIক লৈ প্ৰতিষ্ঠাপক দুই যমজ ভাতৃৰ নতুন সংযোজন অসমীয়া টাইপিঙৰ বাবে কৰিবলগীয়া নহব কষ্ট কেৱল মাত্ৰ উচ্চাৰণ কৰি গলেই লিখিত ৰূপত উপলব্ধ কৰাব এই প্ৰযুক্তিয়ে আখৰ এআইটো আমি আসলে কনষ্টেণ্টলি ডেভেলপ কৰি আছো ইয়াত নতুন নতুন ফিচাৰ্ছ আহি আছে যেতিয়া আমি লঞ্চ কৰিছিলোঁ তেতিয়া তাত এখন ইউনিকোড স্মাৰ্ট কিবোৰ্ড এখন তাত আছিলে য'ত ইংৰাজী ভাষাত লিখিলে অসমীয়া ভাষাত ৰূপান্তৰ হৈ থাকে সেই টেকন'লজিটোৱে আসলে সাধাৰণ মানুহক অসমীয়া ভাষাত যিকোনো বস্তু লিখিবলৈ অতি সহজ কৰি দিছে এই ছফটৱেৰটোৱে তাৰ লগতে আমাৰ ভইচ টাইপিঙৰ সুবিধা আমি তাত আনিলোঁ অৰ্থাৎ আমি কথা কৈ গ'লে আমাৰ ছফটৱেৰটোৱে আমাৰ যিটো AI আছে সেই AIটোৱে কথাখিনিক আখৰলৈ ৰূপান্তৰ কৰে সেই টেকন'লজিটো ইতিমধ্যে তাত উপলব্ধ আছে লগতে আমি শেহতীয়াকৈ LLM ইণ্টিগ্ৰেশ্যনৰ কাম এটা কৰিছোঁ অৰ্থাৎ মানুহে তাত এটা প্ৰম্পট দিয়ে অৰ্থাৎ যদি ধৰি ল'লে আমি বিহুৰ ওপৰত এটা আৰ্টিকল লিখি আছোঁ আমাক এটা বিহুৰ বিষয়ে আমি যদি সেই AIটোক এটা প্ৰশ্ন কৰোঁ যে বিহু কেই প্ৰকাৰৰ ধৰি লওক এটা উদাহৰণ দিছোঁ সেই প্ৰশ্নটোৰ উত্তৰ AIটোৱে নিজে দিব পাৰে আৰু সেইটো অসমীয়া ভাষাত উত্তৰটো আহিব গতিকে এই গোটেইখিনি সুবিধা এতিয়া উপলব্ধ হোৱাৰ পিছত মানুহে ইতিমধ্যে এই LLM ইণ্টিগ্ৰেশ্যনটো ব্যৱহাৰ কৰি পেলাই অতি কম সময়তে বহুত দীঘলীয়া বা বহুত বিস্তাৰিতভাৱে অসমীয়া ভাষাত লিখিবলৈ সক্ষম হৈছে নতুন সংস্কৰণত সংযোজন ঘটোৱা হৈছে অপটিকেল কেৰেক্টাৰ ৰিকগনাইজেশ্যন LLM আৰু ভইচ ক্লোনিং পদ্ধতি কাৰ্বি মণিপুৰী খাছিয়া হিন্দী বেংগলী বড়ো গাৰো আৰু অন্যান্য ভাষাতো উপলব্ধ হ'ব আখৰ AI লগতে কৰা হৈছে পূৰ্বৰ তুলনাত আজীৱন সদস্যতাৰ মূল্য হ্ৰাস OCR ব্যৱস্থাটো অপটিকেল কেৰেক্টাৰ ৰিকগনিশ্যন সেইটো ফটোৰ পৰা টেক্সট এক্সট্ৰেক্ট কৰা কামটোত সুবিধা হয় সেইটোত যদি ইমেজ এখনত কিবা আখৰ লিখা থাকে বা কিবা হেণ্ড ৰিটেন ফৰ্মত যদি কিবা লিখা থাকে সেইটো ফটো তুলি তাৰ পৰা টেক্সট সোনকালে কনভাৰ্জন কৰিব পাৰি গতিকে সেইটোত মানে টাইপিষ্টজনৰ কাম বহুতখিনি কমি যায় আৰু বেছি কণ্টেণ্ট জেনেৰেশ্যনৰ কাম বহুত সোনকালে কৰিব পাৰি নিপু বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট